নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কোডালৈ স্বাগতম জনাইছোঁ। ডিব্ৰুগড় ইউনিভাৰ্চিটি পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্টৰ যি অনলাইন আবেদন আছিল সেই প্ৰচেছটো দেখুৱাম। আচলতে এইবাৰ পৰা পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্ট বুলি নহয়, যিটো ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে নতুন নামাকৰণ কৰিছে সেইটো হৈছে DUAT অৰ্থাৎ ডিব্ৰুগড় ইউনিভাৰ্চিটি এডমিশ্যন টেষ্ট। এতিয়াৰ পৰা আপোনালোকে পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্ট বুলি নাপায়, তাক আপোনালোকে DUAT বুলি পাব, অৰ্থাৎ DUAT যোগেদি সকলোৱে এডমিশ্যন হ'ব। সেইকাৰণে এতিয়াৰ পৰা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যি পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্ট আছিলে তাৰ নামাকৰণ হৈছে DUAT, যাৰ যোগেদি যিসকল ছাত্ৰ ছাত্ৰী FY APGB 6 ছেমিষ্টাৰত পঢ়ি আছে ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছত হওক বা বেলেগ কেম্পাছতে হওক, তেওঁলোকে 7 ছেমিষ্টাৰ পাবৰ কাৰণেও এই এণ্ট্ৰেন্স দিব লাগিব। আৰু যিসকল নৰ্মেল BEd যিবোৰ নৰ্মেল আমাৰ কলেজ আছে তাৰ পৰা যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে বা 6 ছেমিষ্টাৰত পঢ়ি আছে FY UGP হওক বা আগতে যদি 6 ছেমিষ্টাৰ কমপ্লিট কৰি থৈছে বা গ্ৰেজুৱেশ্যন পাছ কৰি ৰাখিছে, তেওঁলোকেও এই এণ্ট্ৰেন্স এক্সাম দিব পাৰিব। ইতিমধ্যে তাক লৈ মই ডিটেইলছ ভিডিঅ' বনাই থৈছোঁ, আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব পাৰে, মই ডেছক্ৰিপশ্যনত লিংক দি দিম। অনলাইন আবেদন কৰিবৰ কাৰণে আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিলেও হয়, ওপৰতে আপোনালোকে দেখিব ইয়াতে DUAT বুলি ওলাই আছে, এপ্লাই ফৰ DUAT 2026, সেইটোত ক্লিক কৰিলেও হয়। নহ'লে আপোনালোকে ইয়াত তললৈ স্ক্ৰল ডাউন কৰি আহি থাকিব, অহাৰ পিছত দেখিব এইটো DUAT 2026 পৰ্টেল, তাতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত ইয়াত দুটা অপশ্যন আহিব, এটা হৈছে নিউ এপ্লিকেণ্ট লগ ইন আৰু ওপৰত দেখুৱাব আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন। প্ৰথমে যিসকল কেণ্ডিডেট নতুনকৈ আহিছে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। যদি আগতে আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটি এণ্ট্ৰেন্স এক্সাম দিছিলে, যোৱা বছৰ হওক বা আগবছৰ হওক, যি এণ্ট্ৰেন্স এক্সামেই নহওক বা কিবা যদি এপ্লাই কৰিছিলে, তেতিয়া আপোনালোকে হয়তো ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, সেই ৰেজিষ্ট্ৰেশ্যন দিয়ে লগ ইন কৰিব পাৰিব। অৰ্থাৎ আপোনালোকে নতুনকৈ নিউ ৰেজিষ্ট্ৰেশ্যন কৰাৰ প্ৰয়োজন নাই, আগতে যি ৰেজিষ্ট্ৰেশ্যন কৰি ৰাখিছিলে সেইটোতে হৈ যাব, মাত্ৰ লগ ইন কৰি আপোনালোকে এপ্লাই কৰিব লাগে। আগতে যদি আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটি কিবা এণ্ট্ৰেন্স এক্সাম দিছিলে, এতিয়া আপোনালোকে যদি নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন বটনতে ক্লিক কৰি ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন বৰ দীঘলীয়া নহয়, বহুত চমু হয়। ইয়াত আপোনালোকৰ নিজৰ নেমটো দিব, যিটো ক্লাছ 10 বা 12 মতে থকা নামটো দিব, যিটো এডমিট কাৰ্ড হওক বা মাৰ্কশ্বিটৰ যিটো নাম আছে সেইটো দিব। তাৰপৰা আপোনালোকৰ এটা ফোন নাম্বাৰটো দিব, তাৰপৰা এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব নিজে, তাৰপৰা কনফাৰ্ম পাছৱৰ্ড কৰিব, তাৰপৰা ৰেজিষ্টাৰ কৰি দিব। তাৰপিছত আপোনাৰ লগ ইন কৰিবৰ কাৰণে আহিব। লগ ইন কৰিবৰ কাৰণে আপোনালোকে ক্লিক টু লগ ইনত গুচি গ'লে আপোনাৰ লগ ইন কৰিবলৈ আহিব। ইয়াত আপোনালোকে লগ ইন কৰিবৰ কাৰণে আপোনালোকৰ যি ফোন নাম্বাৰ আৰু পাছৱৰ্ড দিছিলে সেই ফোন নাম্বাৰ পাছৱৰ্ড দি আপোনালোকে লগ ইন কৰিব লাগিব। তাৰপিছত আপোনালোকৰ সন্মুখত যি এপ্লাই প্ৰচেছ আছে সেই এপ্লাই প্ৰচেছৰ ডাছবৰ্ডখন অ'পেন হৈ যাব। লগ ইন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ আহিব ষ্টেপ 1, ষ্টেপ 2, ষ্টেপ 3, ষ্টেপ 4। ষ্টেপ 1ত আপোনালোকে নটিফিকেশ্যনখিনি চাব পাৰে, ইয়াত নটিফিকেশ্যনখিনি চাব পাৰিব। তাৰপৰা ষ্টেপ 2ত কি এপ্লিকেশ্যন ফৰ্ম চলি আছে সেইখিনি চাব পাৰিব। ইয়াত দেখিছে ডিব্ৰুগড় ইউনিভাৰ্চিটি এডমিশ্যন টেষ্ট DUAT 2026 বা DUET বুলি ক'লেও হ'ব চাগে, DUET। তাৰপিছত আপোনালোকে BEd কমন এণ্ট্ৰেন্স টেষ্ট, এইখিনি গোটেইখিনি যি এডমিশ্যন অনগয়িং হৈ আছে তাত চলি আছে সকলো আপোনালোকে ইয়াত শ্ব' কৰি আছে। আপুনি যিটোত এপ্লাই কৰিব বিচাৰিছে তাৰ এগেইনষ্টত যিটো এপ্লাই বটন আছে তাত ক্লিক কৰি দিব। মই ডিব্ৰুগড় ইউনিভাৰ্চিটি এডমিশ্যন টেষ্টত এপ্লাই কৰাৰ প্ৰচেছটো দেখুৱাম, গতিকে ইয়াত ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ পিছত কৈছে কি লাগিব সেইখিনি কথা কৈছে। ইয়াত কৈছে ডিব্ৰুগড় ইউনিভাৰ্চিটি এডমিশ্যন টেষ্ট, ইয়াত কৈছে যে লেটাৰেল এণ্ট্ৰি টু 4th year 7 semester of FY APGP। ইয়াত কৈছে কেণ্ডিডেট হু হেভ ছাকচেছফুলি কমপ্লিটেড 6 semester of FY UG ইণ্টিগ্ৰেটেড PG প্ৰগ্ৰেম আণ্ডাৰ NAP 2020 শুড এপ্লাই থ্ৰু দিছ লিংক। অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰী আপোনালোকৰ FY UG অৰ্থাৎ 6 ছেমিষ্টাৰত পঢ়ি আছে, 6 ছেমিষ্টাৰত পঢ়িছে, তেওঁলোকে 7 ছেমিষ্টাৰ পাবলৈ অৰ্থাৎ মাষ্টাৰ ডিগ্ৰী কৰিবৰ কাৰণে যদি বিচাৰিছে, ধৰি লওক সেয়া ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছত পঢ়ি থকাই হওক বা নৰ্মেল কলেজবিলাকত পঢ়ি থকাই হওক, তেওঁলোকে যদি FY UG 6 ছেমিষ্টাৰত পঢ়ি আছে তেতিয়াহ'লে আপোনালোকে 7 ছেমিষ্টাৰ পাবলৈ অৰ্থাৎ মাষ্টাৰ ডিগ্ৰী কৰিবৰ কাৰণে আপোনালোকে এই যিটো প্ৰথম 1 নম্বৰ আছে তাত ক্লিক কৰিব লাগিব। আৰু যিসকল নৰ্মেল আছে নন NEP অৰ্থাৎ যিসকল নৰ্মেল CBCS বা আগতে জেনেৰেল প্ৰগ্ৰেম পঢ়ি পাছ কৰিছিলে, তেওঁলোকে যদি মাষ্টাৰ ডিগ্ৰী প্ৰগ্ৰেম কৰিব বিচাৰিছে তেতিয়াহ'লে 2 নম্বৰটোত ক্লিক কৰিব লাগিব। আৰু যিসকলে MSc বায়'টেকনলজি বা বায়'ইনফৰ্মেটিক্স কৰিব বিচাৰিছে নন NAP আৰু NAP, তেওঁলোকে 3 নম্বৰটোত ক্লিক কৰিব। যিসকলে মাছ কম কৰিব বিচাৰিছে তেওঁলোকে 4 নম্বৰটোত, অৰ্থাৎ ইয়াত নন NAP আৰু NAP দুইটাই আছে মাছ কমৰ কাৰণে। আৰু ওমেন ষ্টাডিজৰ ক্ষেত্ৰতো একেই, NAPও আছে আৰু নন NAPও আছে। MA এপ্লাইড চাইক'লজিৰ ক্ষেত্ৰতো তেনেকৈ, MEdৰ ক্ষেত্ৰতো তেনেকৈ, মাষ্টাৰ কম্পিউটাৰ এপ্লিকেশ্যনৰ ক্ষেত্ৰতো তেনেকৈ চাব, NAP আৰু নন NAP দুটাই আছে। গতিকে মই ইয়াত আপোনালোকৰ দুটা ধৰণৰ এডমিশ্যন আছে। বেচিকেলি যিসকলে যিটো আমাৰ কমন আছে সেইটো হৈছে 1 আৰু 2। 1টো হৈছে যিসকল ছাত্ৰ ছাত্ৰী FY UG 6 ছেমিষ্টাৰ পঢ়ি আছে, ৰিজাল্ট অহা নাই বা ৰিজাল্টৰ কাৰণে ৱেইটিং কৰি আছে, তেওঁলোকে কলেজৰ পৰা ডাইৰেক্ট ইউনিভাৰ্চিটিলৈ যাব পাৰিব এতিয়া, অৰ্থাৎ 7 ছেমিষ্টাৰত পঢ়িবগৈ পাৰিব কলেজ ইউনিভাৰ্চিটিত, অৰ্থাৎ ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছত ডাইৰেক্ট পঢ়িব পাৰিব। বা এতিয়া মই আপোনালোকক যিটো 1 নম্বৰ আছে 1 নম্বৰ প্ৰচেছটো দেখাম, লেটাৰেল এণ্ট্ৰি টু 4th year 7 semester of FY APGP।
অৰ্থাৎ আপোনালোকৰ এই প্ৰচেছটো দেখুৱাবৰ কাৰণে ইয়াত এপ্লাই বাটনটোতে আপোনালোকে ক্লিক কৰিব। ইয়াত কৈছে যে 5 year ইণ্ডিকেটেড পষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেম এন্থ্ৰপলজি, অৰ্থাৎ ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছত যিকেইটা ছাবজেক্ট আছে, যিকেইটা ছাবজেক্ট FY APGP কাৰণে অফাৰ্ড কৰে, সেই ছাবজেক্টকেইটাৰ কাৰণেহে আপোনালোকে এপ্লাই কৰিব পাৰিব। ধৰি লওক আপুনি নৰ্মেল কলেজ এখনত হয়তো হিষ্ট্ৰীত মেজৰলৈ পঢ়ি আছে, কিন্তু ডিব্ৰুগড় ইউনিভাৰ্চিটিত সেই প্ৰগ্ৰেমটো নাই, তেতিয়াহ'লে আপুনি এপ্লাই কৰিব নোৱাৰে, কাৰণ আপোনাৰ যিটো আছে ছাবজেক্ট ইয়াত সেইটো ছাবজেক্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব। তেতিয়া আপুনি হয়তো বেলেগ এখন ইউনিভাৰ্চিটিত চাবগৈ লাগিব। ধৰি লওক আপুনি কোনোবা এখন কলেজত, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা কলেজে হওক, আপুনি তাত ধৰি লওক FY UGP 6 ছেমিষ্টাৰত পঢ়ি আছে, ধৰি লওক আপুনি পলিটিকেল চায়েন্সে লৈ মেজৰ লৈ পঢ়ি আছিলে, অনাৰ্ছ লৈ পঢ়ি আছিলে, এতিয়া আপুনি এণ্ট্ৰেন্স এক্সাম দিব বিচাৰিছে মাষ্টাৰ ডিগ্ৰীৰ কাৰণে, অৰ্থাৎ আপুনি 4 নম্বৰ ডিগ্ৰীটো কৰিব, অৰ্থাৎ 4th year ডিগ্ৰী কৰিব নিবিচাৰে, 3 নম্বৰ ডিগ্ৰী কৰি কমপ্লিট কৰিব বিচাৰিছে, অৰ্থাৎ 6 ছেমিষ্টাৰতে পঢ়ি সেইখন কলেজৰ পৰা বিদায় ল'ব বিচাৰিছে। গতিকে আপুনি এতিয়া মাষ্টাৰ ডিগ্ৰী পঢ়িব বিচাৰিছে, কিন্তু মাষ্টাৰ ডিগ্ৰী পঢ়িব বিচাৰিছে ডিব্ৰুগড় ইউনিভাৰ্চিটিত, কিন্তু ডিব্ৰুগড় ইউনিভাৰ্চিটিত মাষ্টাৰ ডিগ্ৰী পঢ়িবলৈ হ'লে ডিব্ৰুগড় ইউনিভাৰ্চিটিত যিকেইটা কোৰ্চ আছে সেইকেইটা কোৰ্চৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব। ধৰি লওক আপুনি পলিটিকেল চায়েন্সত পঢ়ি আছিলে গ্ৰেজুৱেশ্যন, কিন্তু এতিয়া আপোনাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছত পলিটিকেল চায়েন্সৰ নাই, তেতিয়া আপুনি পলিটিকেল চায়েন্সৰ কাৰণে এপ্লাই কৰিব নোৱাৰে, অৰ্থাৎ তাত আপোনালোকে এণ্ট্ৰেন্স এক্সাম দিব নোৱাৰে, অৰ্থাৎ সেইটো কাৰণে আপোনালোকে এডমিশ্যন ল'ব নোৱাৰে ডিব্ৰুগড় ইউনিভাৰ্চিটিত, কাৰণ যিটো প্ৰগ্ৰেম ইউনিভাৰ্চিটিত নাই সেইটোত আপুনি এপ্লাই কৰিব নোৱাৰে, অৰ্থাৎ সেইটো কাৰণে আপুনি তাত মাষ্টাৰ ডিগ্ৰী পঢ়িব নোৱাৰে। গতিকে আপুনি বেলেগ কলেজ বা বেলেগ ইউনিভাৰ্চিটিত এপ্লাই কৰিব লাগিব। গতিকে ধৰি লওক আপুনি এতিয়া ইংলিছত মেজৰ লৈ আছিলে কোনোবা এখন কলেজত, মেজৰলৈ পঢ়ি আছিলে 6 ছেমিষ্টাৰলৈকে, এতিয়া আপুনি মাষ্টাৰ ডিগ্ৰী কৰিব বিচাৰিছে, তেতিয়া আপুনি ইংলিছ বটনটোত ক্লিক কৰি যিটো ইংলিছ লিখা আছে 5 year ইণ্ডিকেটেড পষ্ট গ্ৰেজুৱেট, তাতে আপোনালোকে ক্লিক কৰি যি প্ৰচেছ আছে সেই প্ৰচেছখিনি আপোনালোকে কৰিব লাগিব। ইয়াত এপ্লাই বটনটো ক্লিক কৰাৰ পিছতে আপোনালোকৰ সন্মুখত বেছিক ইনফৰ্মেশ্যন আহি যাব, বেছিক ইনফৰ্মেশ্যন 2 আহিব, পাৰ্মানেণ্ট এড্ৰেছ আহিব, প্ৰেজেণ্ট এড্ৰেছ আহিব, একাডেমিক ডিটেইলছ আহিব, আদাৰ ৰিজাৰ্ভেশ্যন আহিব, এইখিনি আপোনালোকে চাব, আপোনাৰ নামটো আহিব, তাৰপিছত আপোনালোকৰ ডেট অফ বাৰ্থবোৰ আহিব, এইবোৰ সকলো ইয়াত ফিল আপ হৈ আহিব। ইয়াত আপোনালোকৰ জেণ্ডাৰটো চিলেক্ট কৰিব, জেণ্ডাৰটো মেল হ'লে মেল, ফিমেল হ'লে ফিমেল, যি হয় চিলেক্ট কৰিব, ৰিলিজনটো চিলেক্ট কৰিব, হিন্দু ইছলাম যি হয়, তাৰপৰা কাষ্টটো চিলেক্ট কৰিব, আপোনাৰ কাষ্ট কি হয়, জেনেৰেল, SC ST প্লেন, ST হিলছ, OBC MOBC যি হয় আপোনালোকে চিলেক্ট কৰিব, কমিউনিটিটো চিলেক্ট কৰিব, ইয়াৰ পৰা আপোনাৰ কি কমিউনিটি হয়, চুতীয়া, কোচ ৰাজবংশী, সোণোৱাল কছাৰী, টাই আহোম, যদি একো নহয় নন অফ দ্য এবভ দিব, তাৰপৰা নেশ্যনেলিটি দিব ইয়াত ইণ্ডিয়ান বুলি, তাৰপিছত আৰু পাৰ্মানেণ্ট ৰেচিডেণ্ট আছাম, এইটো য়েছ ক'ব, তাৰপিছত ABCD ID অপশ্যনেল কৈছে, যদি আপোনালোকৰ ABCD ID নাই তেতিয়া ABCD ID ক্ৰিয়েট কৰি ল'ব, যদি ABCD ID আছে ইয়াত আপোনালোকে দি দিব। তাৰপৰা ফটো আপোনালোকে আপলোড কৰিব লাগিব, ইয়াত আপোনালোকৰ ফটো আৰু ছিগনেচাৰ আপলোড কৰিব লাগিব, সেইটো আপোনালোকে আপলোড কৰিব। তাৰপৰা এক্সামিনেশ্যন চেণ্টাৰটো চিলেক্ট কৰিব, ইয়াত আপুনি কোনখন কলেজত বা কোনটো এক্সামিনেশ্যন চেণ্টাৰত আপুনি এক্সাম দিব বিচাৰিছে এণ্ট্ৰেন্স এক্সামটো, ইয়াত আপোনালোকে চিলেক্ট কৰিব, ইয়াত সকলো আহি গৈছে, গতিকে নিজৰটো চিলেক্ট কৰিব, কোনটো ডিষ্ট্ৰিক্টত দিব বিচাৰিছে, ডিব্ৰুগড় ইউনিভাৰ্চিটি, তিনিচুকীয়া কলেজ, শিৱসাগৰ কমাৰ্চ কলেজ, যোৰহাটৰ CKB কমাৰ্চ কলেজ, তেনেকৈ গোলাঘাটৰ SPB গাৰ্লছ কলেজ, মাজুলী, তেনেকৈ আপোনালোকে চিলেক্ট কৰি ল'ব পাৰিব। নিজৰ ডিষ্ট্ৰিক্টত যদি দিব বিচাৰিছে, যিকোনো ডিষ্ট্ৰিক্ট চিলেক্ট কৰিলে হ'ল, আপুনি য'ত দিব বিচাৰিছে, তেনেকৈ কৰাৰ পিছত ছেভ এণ্ড নেক্সট বটনটোত ক্লিক কৰিব। তাৰপিছত আহি যাব আপোনালোকৰ ফাদাৰ নেম, মাদাৰ নেম, এইখিনি আপোনালোকে দিব লাগিব, গাৰ্জেন নেম, আপোনালোকৰ মা দেউতাৰ নাম ওপৰত দিব, তাৰপিছত যদি গাৰ্জেন দেউতা আছে দেউতা দিব, যদি মা আছে মাটো দিব, গাৰ্জেন অকুপেশ্যন কি হয়তো দিব, যদি দেউতা এগ্ৰিকালচাৰ কৰে এগ্ৰিকালচাৰ বুলি লিখিলেও হ'ব, আপোনালোকে এগ্ৰিকালচাৰ লিখি দিলেই হ'ল। তাৰপিছত গাৰ্জেন এড্ৰেছ, আপোনালোকৰ এড্ৰেছটো দিব, গাৰ্জেন কণ্টেক্ট নম্বৰ, ঘৰৰ কণ্টেক্ট নম্বৰটো দিব লাগিব, মেৰিটেল ষ্টেটাছটো আপোনালোকে দিব, মেৰিড নে আনমেৰিড, আপোনাৰ কথা কৈছে দেই, এইটো আপোনালোকৰ মা দেউতাৰ কথা কোৱা নাই, আপোনাৰ কথা কৈছে, এইটো আনমেৰিড দিব, যদি মেৰিড হয় মেৰিড দিব, আনমেৰিড হ'লে আনমেৰিড দিব, এইটো আপোনাৰ নিজৰ কথা কৈছে। তাৰপৰা হাউচ হোল্ড ইনকাম, অৰ্থাৎ হাউচ হোল্ড ইনকাম হৈছে আপোনাৰ ঘৰৰ ইনকাম কিমান সুধিছে, লেছ দেন 2 লাখ, 2 লাখৰ পৰা 8 লাখৰ ভিতৰত, এইটো আপোনালোকে ইনকাম চাৰ্টিফিকেট যদি আছে বা আগতে যে ইনকাম চাৰ্টিফিকেট আছে তাৰ ওপৰত ভিত্তি কৰি দিব। আপোনাৰ ব্লাড গ্ৰুপটো কি সেইটো দিব, চিলেক্ট কৰিব ইয়াৰ পৰা। আৰ ইউ এমপ্লয় নেকি, আপুনি চাকৰি কৰি আছে, যদি কৰি আছে য়েছ ক'ব, নহ'লে ন' ক'ব। এইখিনি আপোনালোকে আৰ ইউ অন ডিপুটেশ্যন, ইফ য়েছ নেম অফ স্কুল, কলেজ, ডিপাৰ্টমেণ্ট, অৰ্গেনাইজেশ্যন, এইখিনি আপোনালোকে দিব নালাগে, খালী কৰি ৰাখিব পাৰে। নেম অফ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ইউনিভাৰ্চিটি বৰ্ড ইনষ্টিটিউট হোৱেৰ ৰেজিষ্টাৰ্ড লাষ্ট, অৰ্থাৎ আপোনালোকৰ ধৰি লওক আপুনি ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰ কলেজতে পঢ়িছে, তাত এটা ৰেজিষ্ট্ৰেশ্যন নম্বৰ পাইছিলে, সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপোনালোকে লিখি দিব। তাৰপিছত লগতে আৰু কি লিখিবলৈ কৈছে, নেম এণ্ড ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ অফ দ্য ইউনিভাৰ্চিটি, অৰ্থাৎ প্ৰথম আপুনি ইউনিভাৰ্চিটিখন নাম দিব, তাৰপিছত কমা দি পেলাই আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি দিব। ধৰি লওক আপুনি গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰ থকা কলেজত পঢ়িছে, তেতিয়া গুৱাহাটী ইউনিভাৰ্চিটি লিখিব, কমা দি পেলাই আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি দিব। তেনেকৈ যদি ডিব্ৰুগড় ইউনিভাৰ্চিটি পঢ়িছে, ডিব্ৰুগড় ইউনিভাৰ্চিটি লিখি কাষতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি দিব। তাৰপিছত আৰ ইউ আণ্ডাৰগোয়িং এনি কোৰ্ছ অফ ষ্টাডি এট প্ৰেজেণ্ট, আপুনি কিবা কোৰ্ছ পঢ়ি আছে নি বৰ্তমান, যদি পঢ়ি আছে
লিখি দিব কি কোৰ্চ পঢ়ি আছে। যদি একো পঢ়া নাই তেতিয়াহ'লে খালীকৈ ৰাখি দিব, একো কৰিব নালাগে। তাৰপিছত আহিলে আপোনালোকৰ ইয়াত পাৰ্মানেণ্ট এড্ৰেছৰ ক্ষেত্ৰত আপোনাৰ ঘৰৰ এড্ৰেছটো দিব। ইয়াত আপোনালোকৰ গাঁও, পোষ্ট অফিচ, PS, পিনক'ড, GS সকলো লিখি দিব এড্ৰেছত। পিন নম্বৰটো দিব তেনেকৈ। তাৰপৰা ষ্টেট চিলেক্ট কৰিব, তাৰপৰা নিজৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। ইয়াত আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টটো চাই ল'ব, যি হয় ডিষ্ট্ৰিক্ট। এইখিনি আপোনালোকে মই এনেই দেখুৱাবৰ কাৰণে লিখি দিছোঁ। ইয়াত আপোনালোকে এনেই লিখি ল'ব, নিজৰ এড্ৰেছ হেৰিটো দিব। এইখিনি দিয়াৰ পিছত আপোনালোকে কি কৰিব, ছেভ এণ্ড নেক্সট বাটনত ক্লিক কৰিব। ছেভ এণ্ড নেক্সট বাটনত ক্লিক কৰাৰ পিছত সুধিছে যে প্ৰেজেণ্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ ছেম নেকি। যদি ছেম হয় আপোনালোকে এইটোত ক্লিক কৰি দিব, অট'মেটিক ফিল আপ হৈ যাব। যদি ছেম নহয় আপোনাৰ তলৰ যিখিনি ডিটেইলছ আছে সেইখিনি ভৰাব লাগিব। ছেম হ'লে আপোনালোকে ইয়াত ক্লিক কৰি ছেভ এণ্ড নেক্সট বাটনটোত ক্লিক কৰিব। ছেভ এণ্ড নেক্সট বাটনটো ক্লিক কৰিছে আপোনাৰ প্ৰিভিয়াছ ডিটেইলছ দিবলৈ আহিব। প্ৰিভিয়াছ এক্সামিনেশ্যন ডিটেইলছৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰথম আহিব SLC। SLC ইয়াত আপোনালোকে বৰ্ডৰ নামটো দিব লাগিব, কি হয় ইয়াত আপোনালোকে উল্লেখ কৰিব বৰ্ড। তাৰপৰা আছাম হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত আছাম হায়াৰ ছেকেণ্ডেৰী এইখিনি আপোনালোকে দিব তেনেকৈ। যদি আছাম হায়াৰ ছেকেণ্ডেৰীৰ পৰা পাছ কৰিছে। FY UG 6 ছেমিষ্টাৰ NAP কোনখন ইউনিভাৰ্চিটিৰ পৰা কৰিছে সুধিছে। যদি 6 ছেমিষ্টাৰ হয় ডিব্ৰুগড় ইউনিভাৰ্চিটি বা বেলেগ ইউনিভাৰ্চিটি হ'লে আদাৰ ইউনিভাৰ্চিটি হ'লেতো লিখিব লাগিব, আদাৰ ইউনিভাৰ্চিটি হ'লে আদাৰ বুলি লিখিব। যদি ডিব্ৰুগড় ইউনিভাৰ্চিটি হয় ডিব্ৰুগড় ইউনিভাৰ্চিটি উল্লেখ কৰিব। যদি আপোনালোকে এপিয়াৰিং হৈছে অৰ্থাৎ ৰিজাল্ট অহা নাই 6 ছেমিষ্টাৰ, তেতিয়াহ'লে আপোনালোকে এপিয়াৰিং বাটনটো ক্লিক কৰিব। যদি ৰিজাল্ট আহিছে তেতিয়াহ'লে আপোনালোকে তলৰ ডিটেইলছখিনি ভৰাব লাগিব। 6 ছেমিষ্টাৰ বেছটোৰ ওপৰত ভিত্তি কৰি তলৰ ডিটেইলছখিনি ভৰাব লাগিব। যদি এপিয়াৰিং হৈছে অৰ্থাৎ ৰিজাল্ট অহা নাই তেতিয়া এপিয়াৰিং বাটনটো ক্লিক কৰিব। ইয়াত আপোনালোকৰ তাৰপিছত ৰোল নম্বৰ দিব লাগিব, SLC ৰোল নম্বৰটো দিব লাগিব। তেনেকৈ আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী যিটো ৰোল নম্বৰ আছে সেইটো দিব লাগিব। তেনেকৈ FYGP 6 ছেমিষ্টাৰ যিটো ৰোল নম্বৰ আছে সেইটো দিব লাগিব। ইয়েৰ অফ পাছিংটো আপোনালোকে ইয়াত দিব লাগিব। আপোনালোকে ইয়েৰ অফ পাছিং কেতিয়া কৰিছিলে বা এইখিনি এনেই মই আপোনালোকক দেখুৱাবৰ কাৰণে ভৰাই দিছোঁ। তাৰপৰা আহি গ'ল এইটো কেতিয়া পাছ কৰিছে, বা 25ত পাছ কৰিব বা 26ত পাছ কৰিব দি দিব। তাৰপিছত ছাবজেক্টখিনি ইয়াত আপোনালোকে লিখিব লাগিব। ক্লাছ 10ত কি ছাবজেক্ট লৈছিলে কমা দি লিখিব লাগিব। ইয়াত আপোনালোকে ছ'চিয়েল ছায়েন্স যি আছে চব লিখিব লাগিব, মেথমেটিক্স, জেনেৰেল ছায়েন্স। তেনেকৈ ছায়েন্সৰ ক্ষেত্ৰতো বা 12ৰ ক্ষেত্ৰতো কি লৈছিলে, আছামিজ লৈছিলে, তাৰপিছত ইংলিছ, তেনেকৈ যি লৈছিলে, পলিটিকেল ছায়েন্স, এডুকেশ্যন বা যি হয় ফিজিক্স, কেমেষ্ট্ৰি যি হয় সকলো 6টা ছাবজেক্টে আপোনালোকে এণ্ট্ৰি কৰিব লাগিব। FYGPত আপুনি কোনটো মেজৰলৈ পঢ়িছে, ধৰি লওক আপুনি মাইনৰ আৰু হেৰিলৈ পঢ়িছে, তেতিয়াহ'লে আপোনালোকে দি দিব 2টা ছাবজেক্টেই দিব পাৰে। যদি কমা দি এনেকৈ 2টা ছাবজেক্ট দিব পাৰে, নহ'লে যিটো মেজৰলৈ পঢ়িছে বা যিটো অনাৰ্ছলৈ পঢ়িছে সেইটো আপোনালোকে দিব পাৰে। ইয়াত আপোনালোকে 2টা ছাবজেক্টো দিব পাৰে, নহ'লে এটা ছাবজেক্টো দিব পাৰে। তাৰপিছত আহিলে আপোনালোকৰ ব্ৰাঞ্চ ইয়াত ক্লাছ ডিভিজনটো সুধিছে আপুনি কি পাইছিলে, এইখিনি আপোনালোকে চব দিব, কি ডিভিজন পাইছিলে। তেনেকৈ গ'ল ইয়াতো দিব লাগিব আপোনালোকে কি ডিভিজন পাইছিলে। তেনেকৈ ইয়াত আপোনালোকে ইয়াত কি ডিভিজন পাইছে, যদি 6 ছেমিষ্টাৰ ৰিজাল্ট আহিছে A+ পাইছে, B+ পাইছে, G পাইছে, এইটো দিব, যিহেতু গ্ৰেড পইণ্টত দিয়া হয়। তাৰপিছত ইয়াত আপোনালোকৰ এইফালে পাৰ্চেণ্টেজটো ওলাব লাগে, কিন্তু পাৰ্চেণ্টেজটো ওলোৱা নাই। এইখিনি কৰাৰ পিছত আপোনালোকে ছেভ এণ্ড নেক্সট বাটনত ক্লিক কৰিব। এইটো আপোনালোকৰ এইখিনি ফিল আপ কৰিবলৈ গৈছে ৰোল নম্বৰটো। মই পাৰ্চেণ্টেজৰ এটা কলম আছে, ইয়াত আপোনালোকে পাৰ্চেণ্টেজটো দিব। শেষত আপোনালোকে পাৰ্চেণ্টেজটো উল্লেখ কৰিব, কিমান পাৰ্চেণ্টেজ পাইছে SLC, তাৰপৰা SS কিমান পাইছে। তাৰপৰা আপোনালোকে গ্ৰেজুৱেশ্যনত যদি গ্ৰেড পইণ্ট আছিলে, ধৰি লওক আপুনি 8.5 পাইছে, তেতিয়া আপোনাৰ পাৰ্চেণ্টেজ হ'ব 85। তেনেকৈ আপোনালোকে এইখিনি দি ছেভ এণ্ড নেক্সট বাটনত ক্লিক কৰিব লাগিব। ছেভ এণ্ড নেক্সট বাটনত ক্লিক কৰাৰ পিছত আদাৰ ৰিজাৰ্ভেশ্যন আহিব। ইয়াৰ পিছত 2টা ৰিজাৰ্ভেশ্যন আছে। সুধিছে যে উড ইউ লাইক টু এপ্লাই ৰিজাৰ্ভেশ্যন আণ্ডাৰ এনি অফ দ্য ফলোয়িং। আপুনি ডিফাৰেণ্টলি এবল PWD হয় নেকি, যদি হয় য়েছ ক'ব। যদি আপুনি ইকনমিকেলি উইকাৰ ছেকশ্যনটো ল'ব বিচাৰিছে অৰ্থাৎ EWS কেটেগৰী হয় তেতিয়াহ'লে য়েছ ক'ব। যদি নহয় একো কৰিব নালাগে, যদি হয় সেইটো য়েছ কৰিলে হ'ল। তাৰপিছত আপোনালোকে ছাবমিট এণ্ড প্ৰিভিউ বটনত ক্লিক কৰিব। ছাবমিট এণ্ড প্ৰিভিউ বটনত ক্লিক কৰাৰ পিছত আপোনাৰ গোটেই ফৰ্মখন আহি যাব। অহাৰ পিছত যিটো পে'মেণ্ট আছে সেই পে'মেণ্টটো আপোনালোকে দিব লাগিব। আপোনালোকে 1050 টকা পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট কৰাৰ পিছত ফৰ্মখন ছাবমিট হৈ যাব। ছাবমিট হোৱাৰ পিছত আপোনালোকে ফৰ্মখনৰ ষ্টেটাছ চাবৰ কাৰণে এই ডাছবৰ্ডত আহিব লাগিব। ডাছবৰ্ডত আপোনালোকৰ ফৰ্মখনৰ ষ্টেটাছ পাব, তাত কি হৈছে কি নহয়, আৰু এডমিট কাৰ্ডটো হয়তো আপোনালোকে ডাইৰেক্ট ডাউনলোড কৰি ল'ব পাৰিব। এইখিনি আছিল আপোনালোকৰ প্ৰচেছটো। যদি